কিন্তু এই চিঠিখনক সেইটো নুবুজায়, দুৰ্বল ভূমিকা বুলি নুবুজায়। চিঠিখনত তেনেকুৱা কোনো কথা ইংগিত দিয়া নাই। এইখন চিঠিত হাতাও নাই। বিতৰ্ক আপোনালোকে সৃষ্টি কৰে। চিঠিখন প্লেইন, একদম ক্লিয়াৰ কথা নাই, তেনেকুৱা মই ভবা নাই। চিঠিখন তেওঁ ভালভাৱেই লিখিছে, দাবীখিনি উত্থাপন কৰিব লাগে, এইটো আমাৰো ফিলিংছ, যাৰ কাৰণে মই তেওঁ চিঠি লিখাৰ আগতেই 115ত মই নটিছ অলৰেডি দি ৰাখিছোঁ। এইটো হাইকমাণ্ডে মোক দিছে, হাইকমাণ্ড যেতিয়া আঁতৰাই দিব মই গুচি যাম। এইটো কি কথা আছে? কাৰণ এইটোতো মোৰ নিজা বস্তু নহয়। গতিকে বিধায়কসকলৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ ইংগিত আমি পোৱা নাই। তেওঁ এই কথাখিনি পৰামৰ্শ আগবঢ়াইছে যে আপোনালোকে এইটো হাউচত আনক আৰু সৰ্বদলীয় এটা কমিটিৰ ডিমাণ্ড দিওঁ যে সৰ্বদলীয় কমিটি এইটো চাব লাগে যে মানুহখিনিক, দুখীয়া দৰিদ্ৰ মানুহখিনিক উচ্ছেদ কৰাৰ পিছত মানুহখিনি কি অৱস্থা, ক'ত আছে, ক'ত গৈ তেওঁলোকে শ্বেল্টাৰ ল'লে, এই ডিটেইলছ আলোচনাৰ বাবে এটা সৰ্বদলীয় কমিটি গঠন কৰাৰ কাৰণে আমাক দাবী কৰিবলৈ তেওঁৰ পত্ৰখনত উল্লেখ কৰিছে। মইতো ক'লোৱেই যে ইতিমধ্যেই মই 115 হয়, উচ্ছেদ সম্পৰ্কে মই 115ত মই ইতিমধ্যে নটিছ দিছোঁ। তেওঁ চিঠি লিখাৰ আগতেই দিছোঁ।